নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিএকচন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 9 আৰু 10 ৰ জেনাৰেল সায়েন্স আৰু জেনাৰেল ম্যাথমেটিক্সৰ যিবোৰ ক্লাছ আছে সেই ক্লাছসমূহ অনলাইন যোগে লবৰ কাৰণে এক চেষ্টা আগবঢ়াইছো আৰু যেহেতু তোমালোকৰ কোভিড পৰিস্থিতিত ক্লাছ হোৱা নাই সেই কাৰণে তোমালোকৰ সুবিধাৰ্থে মই এই ক্লাছবোৰ লবৰ কাৰণে অকমান চেষ্টা চলাইছো আৰু তোমালোকে এই চেনেলটো আগবাঢ়িবৰ কাৰণে চেনেলটো যাতে গ্ৰো কৰিব পাৰে সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশনৰ যেটো বেল আছে সেই বেলটো হিট কৰিবা কাৰণ নটিফিকেশনৰ বেলটো হিট কৰিলে তোমালোকে গম পাবা মই কেতিয়া ভিডিও দিও কেতিয়া ভিডিও নিদিও ঠিক আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে মই যেনে ধৰণে ক্লাছবিলাক কৰাই গৈ আছো তেনে ধৰণে পঢ়ি গৈ থাকিবা ৰেগুলাৰ এতিয়া কথা হ'ল মই তোমালোকৰ কি ক্লাছ পঢ়াইছিলো কি ক্লাছ পঢ়া নাছিলো তোমালোকৰ সাগে মনত আছে মই ইতিমধ্যে ক্লাছ 9 ৰ ক্লাছসমূহ লৈ আছো জেনাৰেল ম্যাথমেটিক্সৰ ক্লাছ 9 ৰ জেনাৰেল ম্যাথমেটিক্সৰ চেপ্টাৰ 1 টো পঢ়াইছো চেপ্টাৰ 1 ৰ 1.2 লৈকে আমাৰ কমপ্লিট হৈছে লগতে 1.3 এক্সাৰসাইজৰ থিওৰি পাৰ্টটো মই পঢ়াই দিছো লগতে দুই এটা উদাহৰণ আলোচনা কৰিছো হয়নে এতিয়া আজি আমি এই ক্লাছটোত কি আলোচনা কৰিম 1.3 যিখিনি এক্সাৰসাইজৰ অংক আছে সেই এক্সাৰসাইজখিনি আমি কি কৰিম এতিয়া এই ক্লাছটোত আৰম্ভ কৰিম ঠিক আছে গতিকে তোমালোকে কি কৰা কিতাপ বহিখিনি উলিয়াই লোৱা নিজৰ কপিবিলাক উলিয়াই লোৱা আৰু অংকবিলাক কৰি গৈ থাকা আৰু এই ক্লাছটোৰ যিখিনি নোটছ আছে সেই নোটছখিনি মই তোমালোকক পিডিএফত দি দিম ডেসক্ৰিপচন বক্সত যাবা তাতে গৈ পেলাই এটা লিংক এটা পাবা সেই লিংকটোত তোমালোকে ক্লিক কৰিলে পিডিএফ খিনি পাই যাবা ঠিক আছে গতিকে আমি আৰম্ভ কৰিছো আজিৰ ক্লাছটো এক্সাৰসাইজ 1.3 এক্সাৰসাইজ 1.3 1 নম্বৰটো নোট কি দিছে চোৱাচোন কিতাপখনত দিয়া আছে তলৰ p/q আৰহিত কেইটামান কি দিছে পৰিমেয় সংখ্যা দিছে এই পৰিমেয় সংখ্যা কেইটাত তোমালোকৰ দশমিক বিস্তৃতিত লিখিব দিছে আৰু প্ৰতিটো দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ সেই কথাটো লিখিব দিছে হয়নে সো প্ৰথমটোত কি কৈছে p/q ফৰ্মত কি দিছে তোমাৰ 36 ডিভাইডেড বাই সৰি সব টুকুৰা ভাঙি গল অফ So এক নম্বৰটো কি দিছে 36 ডিভাইডেড বাই 100 দিছে হয়নে ইয়া কি কৰিব দিছে আমাৰ দশমিকত লিখিব দিছে দশমিকত লিখিব দিলে দশমিক বিস্তৃতিত লিখিব দিলে আমি কি কৰিম ইয়াক ডেসিমেলত লিখিব লাগিলে 100 এৰে কি কৰিম প্ৰথমতে যদি তোমালোকে নাজানা 36 এৰে কি কৰিব পাৰিম আমি 100 ক কি কৰিব পাৰিম হৰণ কৰিব পাৰিম ইয়াতে 36 ত যেটো না যায় দশমিক এটা দিছো 360 হৈ গৈছে ইয়াতে শূন্য এটা দিছো আমি কিমান বাৰ দিব পাৰিম 3 বাৰ দিব পাৰিম 3 বাৰ দিলে কিমান হ'ব 300 So 60 উপৰ দশমিক আছে যেটো শূন্য আহিব আৰু কিমান বাৰ যাব 6 বাৰ যাব 6 পূৰণ 100 60 তোমাৰ কিমান হৈছে ভাগে শূন্য হৈছে হয়নে গতিকে এইটোক আমি কি বুলি লিখিব পাৰিম 0.36 বুলি লিখিব নহলে কি বুলি লিখিব পাৰিম তলত যদি আমাৰ এনে ধৰণে 10 100 একৰ পিছত শূন্য থাকে 1000 থাকে তেনেহলে যিমানটা শূন্য থাকে হিমানটা শূন্যৰ আগত আমি কি কৰি দিম দশমিক বহাই দিম তেনেকৈ কৰিলে হৈ যাব মই তোমালোকক হৰণ কৰি দেখুৱাই দিছো গতিকে এইটো আমি পালো দশমিক বিস্তৃতি এইটো পালো হয়নে গতিকে 0.36 এই দশমিক বিস্তৃতিটো পাইছো এই দশমিক বিস্তৃতিটো কেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত হয়নে পৰিসমাপ্ত কেনেকুৱা বিস্তৃতিৰ পৰিসমাপ্ত আৰু কি লিখিব পাৰি পৰিসমাপ্ত টাৰ্মিনেটিং ডেসিমেল বুলি লিখিব লাগে আৰু বেলেগ শব্দ নাই পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি লিখিবা পৰিসমাপ্ত অসমীয়া শব্দবোৰ ভালকে মনত নাথাকে দশমিক বিস্তৃতি টাৰ্মিনেটিং ডেসিমেল এক্সপানশন আকৌ আমি 2 নম্বৰটো চাওঁ বাৰু 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো লিখিছে 1/11 গতিকে সলিউশনটো আমি কেনে ধৰণে কৰিম আমি 1 ক কি কৰিম 11 এৰে হৰণ কৰি দিম হৰণ কৰি দিলে কি হয় চোৱাচোন সো এবাৰ যাব শূন্য ঠিক আছে 10 না যায় গতিকে আৰু এটা শূন্য দিলে তলত এটা শূন্য এটা আহিব গতিকে কিমান বাৰ যাব তোমাৰ 9 বাৰ যাব 9 বাৰ দিলে তোমাৰ কিমান হ'ব 99 শূন্য এটা তোমাৰ নামি আহি এক এটা থাকিব ভাই
গতিকে আকৌ এবাৰ শূন্য দিয়া ইয়াতে এটা শূন্য এটা আহিব দশমিক থকাৰ কাৰণে 11ৰে 10ক আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো এইবিলাক হৰণ অংক তোমালোকে জানাই চাগে আকৌ এটা শূন্য দিয়া 100 হ'ব 100 হলে আমি কি কৰিব পাৰো 9 বাৰ দিব পাৰো 99 হ'ব 90 আকৌ 1 থাকিব হয়নে এনে ধৰণে কি হৈ যাব তোমাৰ দশমিকৰ পিছত 0909 এনে ধৰণে কি হয় 09 এনে ধৰণে তোমাৰ আগবাঢ়ি গৈ থাকিব ঠিক আছে গতিকে আমি কি লিখিব পাৰো 1/11 is equal to 0.09 ওপৰত কি লিখিব পাৰো বাৰ এটা লিখিব পাৰো ঠিক আছে কিহৰ কাৰণে কাৰণ 0909 বাৰে বাৰে কি হৈছে তোমাৰ ৰিপিট হৈ গৈ আছে গতিকে এনেকুৱা ধৰণৰ দশমিকৰ বিস্তৃতক আমি কি বুলি ক'ব পাৰো অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি বুলি লিখিব পাৰো অপৰিসমাপ্ত মানে কি শেষ নহয় পৰিসমাপ্ত অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি আখৰবিলাক চাগে তোমালোকে বুজি পাইছাই মোৰ আখৰ ইমান এটা ঠিক নহয় বাৰু গতিকে অকমান এডজাস্ট কৰিব ট্ৰাই কৰিবা তোমালোকে 3 নম্বৰটোলৈকে আহিছো আমি হয়নে তোমালোকে ধুনিয়াকৈ নিজে নিজে কৰি গৈ থকা অংকবোৰ একেবাৰে সহজ অংক তাৰ পিছত দিয়া আছে কি 3 নম্বৰ 4 সমস্ত 1/8/1 হয়নে ইয়াক ইংলিছত কি মাতে মই ভালদৰে নাজানো পাহৰি গৈছো জানিছিল পাহৰি গৈছো ইয়াক কি ধৰণে লিখিব পাৰি আমি 4 ৰে 8 32 32 একে কি মান হ'ব 33 তেতিয়া 8 ৰে যদি আমি 33 ক হৰণ কৰি কিমান বাৰ যাব চোৱাচোন 4 বাৰ যাব তোমাৰ কিমান থাকিব 32 বিয়োগ কিমান 1 গতিকে দশমিক এটা দিয়া কিমান হ'ব তোমাৰ এবাৰ যাব 8 বাৰ 2 বাকি ৰল শূন্য এটা দিয়া তোমাৰ কিমান বাৰ যাব 2 8 গুণ 16 তলত থাকিব তোমাৰ 4 আৰু এটা শূন্য এটা নামি আহিব 5 বাৰ দিয়া কিমান হ'ব 40 ভাগে কিমান হ'ব 0 গতিকে এইটোক আমি কি বুলি লিখিব পাৰো এই পৰিমেয় সংখ্যাটোক 4 সমস্ত 8/1 টোক আমি কি লিখিব পাৰো 4.125 হয়নে যেহেতু ইয়াৰ ভাগে 0 হয়নে 8 ৰে ইয়াক হৰণ কৰি গৈ থাকতে এটা সময়ত গৈ পেলাই কি হৈছে ভাগে 0 হৈ গৈছে আমি আৰু পিছলৈকে পোৱা নাই গতিকে ইয়াক আমি কি লিখিব পাৰিম পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি লিখিব পাৰিম যেটো শেষ হৈছে গতিকে টাৰ্মিনেটিং ডেসিমেল এক্সপানশন পৰিসমাপ্ত দশমিক বিস্তৃতি বুজি পাইছা নহয় সকলোৱে গতিকে 3 নম্বৰটো তোমালোকে লিখি লোৱা ধুনিয়াকৈ ইয়াৰ পিছত মই 4 নম্বৰটো 5 নম্বৰটো 6 নম্বৰটো কৰাই দিম আগতে লিখি লোৱাচোন এইকেইটা গতিকে 1 নম্বৰ মই 3টা অংক কৰাই দিলো গতিকে আৰু এটা কৰাই দিম তোমালোকক বাকিটা তোমালোকৰ হাতত তোমালোকে কৰিব লাগিব আৰু কমেন্ট সেকশনত জনাবা তোমালোকে কৰিব পাৰিছা নে নাই পৰা গতিকে আমি 6 নম্বৰটো কৰিছো 6 নম্বৰটো নোট কি দি আছে চোৱাচোন 329 divided by 400 দি আছে ইয়াক তুমি যদি কি কৰা এটা কাম কৰা তুমি তলত 400 আছে নহয় নে তুমি এটা কাম কৰা 329 400 4 into 100 লিখাছোন প্ৰথমতে কি কৰা 4 ৰে তুমি কি কৰা হৰণ কৰা 4 ৰে হৰণ কৰিলে কিমান বাৰ যায় চোৱাচোন 329 সহজ হ'ব তেতিয়া তোমাৰ 8 বাৰ দিবা 8 বাৰ দিলে কি হ'ব তোমাৰ 32 তল ওপৰৰ পৰা 9 আহিব হয়নে তুমি দুবাৰ দিয়া দুবাৰ দিলে কি হ'ব দুবাৰ দিলে তোমাৰ কিমান হ'ব 8 ওপৰ পৰা আহিব 1 দশমিক এটা দিয়া 0 হ'ব হয়নে 0 হ'ব গতিকে তুমি কি লিখিব পাৰা দুবাৰ দিলে 8 2 বাকি আহিব এইটো থাকিব 5 বাৰ দিয়া 20 ভাগা কিমান হল 0 ঠিক আছে মই ইয়াতে কি কৰিছো 4 ৰেহে হৰণ কৰিছো গতিকে এই সংখ্যাটোক তোমালোকে কেনে ধৰণে লিখিব পাৰা এই সংখ্যাটোক এনে ধৰণে লিখিব পাৰা নে চোৱাচোন 29 divided by 4
হৰণ 100 ঠিক আছে এনেধৰণে লিখিব পাৰোঁ গতিকে এইখিনি মানে আমি কিমান পাইছোঁ 82.25 ডিভাইডেড বাই 100 যেহেতু 100 এৰে হৰণ কৰিব লাগে ইয়াতে দশমিক কেইটা দুটা ঘৰ আমি দুটা শূন্য আছে যেহেতু দুটা ঘৰ আমি কি কৰিম আগবঢ়াই দিম সো কেইটা ঘৰ 2 আৰু 8 বাঢ়ি আহিব সো a.8225 এইটো হ'ব তোমাৰ আনসাৰ গতিকে এইটো কেনেকুৱা ধৰণৰ তোমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি কি হ'ব তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি গতিকে 4টো আৰু 5টো তোমালোকৰ দায়িত্ব তোমালোকে কৰিবা নোৱাৰিলে মই কি কৈছো তোমালোকক কমেন্ট সেকশনত জনাবা কৰিব পাৰিছা নে নাই পাৰা যদি পাৰা নাই তেনহলে মই নেক্সট ক্লাছত আকৌ কৰাই দিম কিন্তু তোমালোকক এটা কথা ক'ব লাগিব যে পাৰিছা নে নাই পাৰা ঠিক আছে গতিকে 6 নম্বৰটো ধুনিয়াকৈ লিখিলো তাৰ পিছত আমি আহিছো কিমানলৈকে 2 নম্বৰটো লৈকে আহিছো আগতে এইটো লিখিলো আসন তাৰ পিছত মই 2 নম্বৰটো তোমালোকৰ লগত আলোচনা কৰিম So 2 নম্বৰটোত কি কৈছে চোৱাচোন 2 নম্বৰটোত কৈছে তোমালোকৰ যদি 1/7 এই পৰিমেয় ৰেশনাল নাম্বাৰটোৰ ভ্যালু যদি এইখিনি হয় হয়নে দশমিক বিস্তৃতি লৈকে লিখিছে এটো কি ধৰণৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত পৌনপণিক দশমিক বিস্তৃতি এটো যদি তোমাৰ দশমিক বিস্তৃতি হয় তেনহলে এই বাকি এই যিকেইটা দিছে 2/7 3/7 4/7 5/7 6/7 এই যিকেইটা পৰিমেয় হৈ ৰেশনাল নাম্বাৰ দিছে এইকেইটাৰ দশমিক বিস্তৃতি তুমি কেনে ধৰণে লিখিবা বুলি কৈছে ঠিক আছে ইয়াত কৈছে কি তুমি হৰণ কৰিব নালাগে এইটোৰ পৰা ডাইৰেক্ট তুমি লিখিব কেনেকৈ পাৰিবা সেই কথাটো তোমাক সুধিছে গতিকে কেনে ধৰণে লিখিবা ইয়াতে চোৱা ইয়াতে কি দিয়া 2/7 এটোক আমি কেনে ধৰণে লিখিব পাৰো 2 into 1/7 বুলি লিখিব পাৰো না এটো কি বুলি লিখিব 3 into 1/7 বুলি লিখিব পাৰো এটো 4 into 1/7 বুলি লিখিব পাৰো না এটো 5 into 1/7 বুলি লিখিব পাৰো হয়নে আকৌ 1/7 মানে আমি জানো না ইয়াতে গুটে গেটাৰ ভ্যালু কি বুলি জানো এইখিনি বুলি জানো গতিকে আমি কি লিখিব পাৰিম 2 into 0.142.857 হয়নে এনেকৈ লিখিব পাৰো এটা 2 ৰে এইখিনিক যদি পূৰণ কৰি দিও কিমান হ'ব চোৱাচোন 2 into 7 কিমান হ'ব 14 হাতে 1 2 into 5 10 11 হাতে 1 16 17 4 5 8 2 এইখিনি হ'ব তোমাৰ কি 2/7 ৰ ভ্যালু ঠিক আছে ঠিক এটা 3/7 ৰ ক্ষেত্ৰত তুমি কি লিখিবা 3 into 0.142.857 গতিকে এটো কি কৰিবা তুমি পূৰণ কৰি দিবা ঠিক সেইদৰে এটো পূৰণ কৰি কি হ'ব লিখিবা ঠিক সেইদৰে 4 into 0.142.857 এটো পূৰণ কৰি পেলাই লিখিবা কি হ'ব ঠিক সেইদৰে 5 into 0.142.857 এটো পূৰণ কৰিবা কিমান হ'ব লিখিবা তুমি ঠিক সেইদৰে 6 into 0.142.857 এটো লিখিবা তুমি কিমান হ'ব পূৰণ কৰি পেলাই এই ভ্যালু কেটা লিখিবা এনে ধৰণে উলিয়ালে তোমাৰ এই পৰিমেয় সংখ্যা কেটাৰ দশমিক বিস্তৃতি তুমি পাই যাবা বুজি পালা নহয় কেনে ধৰণে কৰিছো একেবাৰে সহজ পূৰণ কৰিব জানিব লাগিব জাস্ট ইয়াৰ ওপৰত যিকেটা আছে এটা উলিয়াই লৈ আহিবা আৰু 1/7 তোমাৰ পৰিমেয় সংখ্যাটোৰ মানটো দিয়াই আছে এই মানটো বহাই দিবা বহাই দিলে তোমাৰ গুটে কেটা আনসাৰ ওলাই আহিব বুজি পাইছা নহয় গতিকে অংকটো ধুনিয়াকৈ তোমালোকে পাতি লোৱা আৰু এটা কথা ইয়াতে তোমালোক প্ৰশ্নবোধক চিন্তি নছবা তোমালোকৰ এখিনি মই কৰিব দিছো মহে এনেকৈ লিখিছো বাকিখিনি তোমালোকে নিজে কৰিব লাগিব ঠিক আছে গতিকে এটো লিখি লোৱা প্ৰথমতে সো এতিয়া আমি 2. So exercise 1.3 আমি 2 নম্বৰটো কমপ্লিট কৰিলো হয় 2 নম্বৰটো আমাৰ হৈ গল এতিয়া আমি 3 নম্বৰটো লৈকে আইছো 3 নম্বৰটোত কি দি আছে চোৱাচোন 3 নম্বৰটোত কৈছে যে
0.6 দিয়া আছে বাৰ মানে কি এটো 6 টো বাৰে বাৰে ৰিপিট হৈ গৈছে পৌনপনিক দিয়া আছে আৰু এই দশমিক বিস্তৃতিটো তোমাৰ p/q আৰ্হিত কিহত p/q আৰ্হিত কি কৰিব দিছে তোমাক প্ৰকাশ কৰিব দিছে বুজি পাইছা নহয় কি কৈছে গতিকে p/q আৰ্হিত যদি আমি ইয়াক প্ৰকাশ কৰো কেনে ধৰণে কৰিম ইয়াৰ কাৰণে মই তোমালোকক এক্সাম্পল এটা তোমালোকক আলোচনা কৰিছিলৱে হয়নে এক্সাম্পল যেতিয়া ইয়াৰ আগৰ ক্লাছটো যেটো এক্সাম্পল আলোচনা কৰিছিলো তাতে মই আলোচনা কৰিছিলো হলেও মই তোমালোকক পঢ়াই দিছো সোৱা কি কৰিম যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটোক আমি কি কৰিম কনসিডাৰ কৰি লম let x = 0.6 বাৰ হয়নে কিমানটা সংখ্যাৰ ওপৰত বাৰ দি আছে এটা সংখ্যাৰ ওপৰত গতিকে x ক কি কৰিম আমি প্ৰথমতে 10 ৰে পূৰণ কৰিম সো ইয়াকো কি কৰিম 10 ৰে পূৰণ কৰিম 0.666 এনেকে ধৰি লোৱা হয়নে তিনিটা সংখ্যা ধৰি লোৱা ইয়া এনেকে লিখিব পাৰো আমি গতিকে লিখিলে কি হ'ব সচন 10x = কিমান হ'ব তোমাৰ 6.66 হ'বনে এটা 6.66 ইয়াক আকৌ আমি এনে ধৰণে ভাঙি লিখিব পাৰো নে 6 + 0.66 বুলি লিখিব পাৰো এটা 0.66 মানে কি 0.66 মানে x হয়নে ইয়াতে কনসিডাৰ কৰিলো তিনিটা লিখো দুটা লিখো একে কথা গতিকে এটো কি মান হ'ব তোমাৰ x হ'ব গতিকে ইয়াতে আমি কিমান পাইছো 10x এই x টো যদি এফালে আহে তেনেহলে কিমান হ'ব তোমাৰ 9x এফালে কিমান হ'ব তোমাৰ 6 সো x = কিমান লিখিব পাৰা তুমি ইয়াক কিমান লিখিব পাৰা 2/3 হয়নে গতিকে 0.6 মানে কিমান গতিকে 0.6 বাৰ মানে কিমান 2/3 এটো ধুনিয়াকে লিখিলো এবিলাক অংক মই পঢ়াই দিছো তোমালোকক লগতে 2 নম্বৰটো আমি চাও দিয়াছোন 2 নম্বৰত কি কোৱা আছে 2 নম্বৰত কোৱা আছে যে 0.47 ইয়াক তোমাৰ p/q আকাৰত কি কৰিব দিছে তোমাক এক্সপ্ৰেছ কৰিব কেনে ধৰণে কৰিবা লেট প্ৰথমতে আমি কি কৰিম ধৰি লম মেথছৰ সব বস্তু তোমাৰ কি ধৰি লোৱা হ'ব 47 দিয়া আছে হয়নে 7 ৰ পিছত মানে কি 7 টো 7 ৰ ওপৰতে দিয়া আছে গতিকে 7 টো বাৰে বাৰে তোমাৰ কি হ'ব ৰিপিট হ'ব গতিকে ইয়াতে এইখিনি মানে কি বুলি কনসিডাৰ কৰি লৈছো আমি x বুলি কনসিডাৰ কৰি লৈছো যেটো এটা সংখ্যাৰ ওপৰত তোমাৰ বাৰ দি আছে গতিকে তুমি কি কৰিবা 10x আৰু ইয়াতে কৰিবা 10 * 0.4777 এটো পূৰণ কৰিবা গতিকে 10x = 4.777 ইয়াক আমি কেনে ধৰণে লিখিব পাৰো চোৱাচোন ইয়াক চোৱা এইফালে চোৱা তুমি 4.777 ৰ পৰা তুমি কিমান বিক কৰি দিয়া 0.777 এইখিনি বিক কৰি দিয়াচোন কিমান হ'ব তোমাৰ 0034 মানে কি তুমি এইখিনি কি বুলি লিখিব পাৰা 4.3 0.477 বুলি আমি লিখিব পাৰো নে নোৱাৰো পাৰো কাৰণ এই দুটা আমি যোগ কৰি দিলে কি হৈ যাব এটো সংখ্যা ওলাই আহিব বুজি পাইছা নহয় এটো আমি কি কৰিছো বিগ কৰিছো গতিকে এই দুটাৰ ক্ষেত্ৰত আমি কি লিখিম 4.3 আছে ইয়াতে গতিকে এইখিনি আমি কি লিখিব পাৰো x হয়নে এইখিনি আমি x বুলি কনসিডাৰ কৰি লৈছো ইফালে কিমান আছে তোমাৰ 10x সো x টো ইফালে আহিলে তোমাৰ কিমান হ'ব 9x সো ইয়াতে কিমান আছে তোমাৰ 4.3 ইয়াতে পইণ্টত আছে ডেসিমেলত আছে ইয়াক যদি আমি ডেসিমেল কৰিব নালাগে তেতিয়া কি কৰিম আমি ইয়াৰ 43 ডিভাইডেড বাই 10 বুলি লিখিব পাৰিম 9x মানে হয়নে তে x মানে আমি কিমান লিখিম 43 ডিভাইডেড বাই 90 হয় গতিকে এইখিনি মানে কিমান 0.47 বাৰ মানে কিমান 43 ডিভাইডেড বাই 90 অংকটো ধুনিয়াকে পাতি লোৱা তাৰ পিছত তোমালকে নিজে নিজে প্ৰেক্টিস কৰিব ট্ৰাই কৰিবা সো এই দুটা কৰি লোৱা ইয়াৰ পিছত মই দুই এটা আৰু এটা কৰি দিম
গতিকে 3 নম্বৰ আমি কি কৰিলো 1 আৰু 2 টো কৰিলো এক্সাৰসাইজ 1.3 গতিকে 3 নম্বৰ আমি এতিয়া 3 টো স্টাৰ্ট কৰিছো 3 টো কি দিয়া আছে চোৱাচোন 3 টো দিয়া আছে যে 0.001 1 ৰ ওপৰত কি কৈছে তোমাৰ বাৰ এটা দি আছে না গুটে গেটাৰ ওপৰতে বাৰ দি আছে মানে কি এটো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব গতিকে তুমি কনসিডাৰ কৰি লোৱা let x equal to 0.00 সরি মই এটো ভুলকে লিখিছো কমান কি বুলি কনসিডার 0.001 001 আকৌ লিখা 001 আকৌ কি লিখা 001 তিনিবাৰ লিখিলোৱা তিনিটা ৰিপিটেশন তাৰপিছত চোৱা কেইটাৰ ওপৰত দিয়া আছে তিনিটাৰ ওপৰত দিয়া আছে গতিকে তুমি কি কৰিবা x ৰ লগত কি পূৰণ কৰিবা এবাৰ 1000 পূৰণ কৰিবা সো x এখিনি হ'ব আৰু ইয়াৰ লগতো তোমাৰ কি কৰিবা তুমি 1000 পূৰণ কৰিবা কিমান আছে তে 0.001 001 আৰু 001 আছে গতিকে ইয়াতে তোমাৰ কিমান হ'ব 1000 x এখিনি যদি পূৰণ কৰি লোৱা 100 টু 1000 পূৰণ কৰিলে দশমিক তিনটা ঘৰ পিছুৱাই যাব কিমানলৈকে যাব ইমানলৈকে যাব গতিকে তোমাৰ কিমান পাবা 1.001001 মানে এখিনি পাবা গতিকে এখিনিক তুমি কি বুলি লিখিব পাৰা এতিয়া আকৌ 1 প্লাস 0.001001 লিখিব পাৰা সো 1 into x এইফালে কিমান আছে তোমাৰ 1000 x so ax টো যদি এফালে লৈ আহা 999x হ'ব হয়নে ইফালে 1 হ'ব so x equal to 1/999 এইটোৱে তোমাৰ আনসাৰ হ'ব so তিনিটো কৰি দিলো বাকিবোৰ তোমালোকে কৰিবা মই এতিয়া কৰি দিম তোমালোকৰ হাতটো কৰি দিম অকমান ডাঙৰ যেন পাইছো গতিকে হাতটো কৰি দিম বাকি কেইটা তোমালোকে কৰিব পাৰিবা আৰু নোৱাৰিলে কবা মই তোমালোকৰ হাতটো কৰি দিম হাতটোত কি দিয়া আছে 32 1 2 3 5 1 2 3 5 কিহৰ ওপৰত দিয়া আছে তোমাৰ 35 ৰ ওপৰত দিয়া আছে হয়নে গতিকে সলিউশনটো আমি লিখিছো সলিউশনটো কৰিম বাৰু সো let x equal to কি বুলি কনসিডাৰ কৰি লোৱা 3 2 1 2 3 5 3 5 এবাৰ দুটা কনসিডাৰ কৰিলো আৰু বেছিকে কনসিডাৰ নকৰো হয়নে সো কিমানৰ ওপৰত আছে দুটাৰ ওপৰত আছে গতিকে আমি কি লিখিব পাৰিম 100 into x 32.12353 into 100 হৈ গল যদি এখিনি আমি পূৰণ কৰো কিমান পাম চোৱাচোন 32 দুটা ঘৰ পিছুৱাই আহিব 123535 এনেকে লিখিব পাৰিম না আমি পাৰো নে নোৱাৰো এনেকে লিখিব পাৰো হয়নে গতিকে ইয়াক যদি আমি কি কৰো এতিয়া ইয়াক যদি আমি সোয়া এইফালে লিখিছো মই অকমান সাইডত আস্তানি লিখিবা এইখিনি কনসিডাৰ কৰি লোৱাচোন 3 2 1 2 3 5 minus sorry One, 2, 3, 5 এইখিনি যদি তুমি বিগ কৰি দিয়া কিমান হ'ব চোৱাচোন 3 2 0 11 ৰ পৰা গলে 3 গলে কিমান হ'ব তোমাৰ 813 গতিকে এইটুক তুমি কি বুলি লিখিব পাৰা তুমি 318023 plus 32.1235 এনেকে লিখিব পাৰো নে কাৰণ এই দুটা যোগ কৰি দিলে আমি এইটো পাই যাম হয়নে গতিকে আমি কি লিখিব পাৰো 100x is equal to
তুমি এইখিনি লিখিব পাৰা মানে কি 100x মানে কিমান তোমাৰ হ'ব 318,023 প্লাছ x এইখিনি মানে কি আমি x বুলি কনসিডাৰ কৰি লৈছো গতিকে তোমাৰ এইটো ইফালে লৈ আহা কিমান হ'ব 99x হৈ যাব আৰু তোমাৰ হাতত কি থাকিব 318023 যদি তুমি এই দশমিক দুটা উঠাই দিয়া তেনেহলে কি হ'ব 100 হৈ যাব হয়নে গতিকে x = তুমি কিমান লিখিব পাৰা 318,023 divided by 9900 এই অংকটো তোমালোকে বুজি পাইছা না কমেন্ট সেকশনত কবা যদি বুজি পোৱা নাই তেনেহলে মই নেক্সট ক্লাছত কৰাই দিম ভালদৰে বুজাই দিম কাৰণ এইখিনি যোগ বিয়োগ পূৰণ হন তোমালোকে কৰিব জানিব লাগিব কাৰণ এইটুক তুমি কি কৰিব লাগিব ভাঙি দি পেলাই কি কৰিব লাগিব এই x প্লাস কিমান হ'ব লাগে সেইখিনি তুমি এক্সট্ৰাকে লিখিব পাৰিব লাগিব তেতিয়াহে তুমি আনসাৰটো পাবা গতিকে এইখিনি হ'ব তোমালোকৰ বাকি কি থাকিল 5 6 আৰু 8 এই তিনিটা তোমালোকৰ হাতত থাকিল তোমালোকে জনাবা পাৰিছা নে নাই কৰাবৰ কাৰণে গতিকে এটো আগতে স্ক্ৰিনশ্বট মাৰি লোৱাচোন গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে 3 নম্বৰ লৈকে কৰি দিছো হয়নে 3 নম্বৰ তিনিটা কৰিব থাকিলে সেই তিনিটা তোমালোকে কৰিবা এতিয়া আমি 4 নম্বৰ লৈকে আছো 4 নম্বৰটোত কি কৈছে চোৱাচোন 4 নম্বৰটোত কৈছে তোমাৰ এটা দশমিকত এটা সংখ্যা এটা দিছে কিমান 0.999 তিনিটা 9 লিখা আছে নেকি পাঁচটা লিখা আছে হয়নে পাঁচটা 9 লিখা আছে ইয়াক কি কৰিব দিছে তোমাক p/q আৰি লিখিব দিছে কি আৰি p/q আৰি লিখিব দিছে অংকটোৰ আনসাৰ অকমান ইন্টাৰেষ্টিং হয় সেইকাৰণে অংকটো কৰিব দিছে তোমালোকে কৰিবা মই কৰি দিছো আগৰ ধৰণে কৰা নিচিনা হ'ব let x = 0.99999 পাঁচটা ধৰি লোৱা যেহেতু কি আছে ইয়াতে এটাৰ ওপৰতে কি আছে বাৰে বাৰে এটা সংখ্যাকে ৰিপিট হৈ গৈ আছে হয়নে গতিকে তুমি কি লিখিব পাৰা 10 * x 10 * তুমি কি লিখিব পাৰা 0.99999 এনেকৈ লিখিব পাৰা গতিকে এইখিনি কিমান হ'ব তোমাৰ 9.99 এনেকৈ বাঢ়ি গৈ থাকিব হয়নে ইয়াক তুমি কি লিখিবা 9 plus 0.99 এনেকৈ লিখিব পাৰা নে মানে কি 9 plus x লিখিব পাৰা কিমান 10x হয় এই x টো যদি ইফালে লৈ আহো তেনেহলে কিমান হ'ব তোমাৰ 9x ইফালে কিমান থাকিব তোমাৰ 1 সো x = কিমান হ'ব 9/9 মানে কিমান 1/1 p/q টো তোমাৰ কিমান হ'ব 1/1 সো যেটো 1 आंसर ওলা সেই কাৰণে এই 4 নম্বৰটো তোমাক কৰিব দিছে 4 নম্বৰটো কৰিবা তোমালোকে এই প্ৰশ্নটো কেতিয়াবা কিতাবা হেৰি থুদে এক্সামত থুদে কাৰণ आंसरটো 1 ওলাই এইখিনিতে ষ্টুডেন্টৰ কনফিউজন হয় 1 হনে নহয় কিন্তু आंसर 1/1 এ হ'ব এটো গতিকে তোমালোকে এই 4 নম্বৰটো কৰিবা এক্সাৰসাইজ 1.3 স্ক্ৰিনশ্বট এটা মাৰি লোৱা গতিকে 4 নম্বৰটো হৈ গল তোমালোকৰ এতিয়া থাকিলে তোমাৰ 5 6 7 8 হয়নে 7 8 নে 9 লৈকে আছে 9 লৈকে আছে গতিকে 9 লৈকে যেহেতু আছে গতিকে এই ভিডিওটো বেছি লেংথ বেছি হৈ যাব হয়নে গতিকে বাকি কেটা যিকেটা প্ৰশ্ন আছে সেই প্ৰশ্ন কেটা মই বেলেগ এটা ভিডিওত ক্লাছত কৰাই দিম ভিডিও ক্লাছত গতিকে এইখিনি তোমালোকে ধুনিয়াকৈ কৰিবা আৰু যিকেটা কৰি দিয়া নাই হেকেটা তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা আৰু যদি নোৱাৰা তেনেহলে মোক কবা মই কৰাই দিম ঠিক আছে গতিকে ক্লাছটো আজিৰ ক্লাছটো এইখিনিতে সামৰিছো আৰু তোমালোকে প্ৰেক্টিস বিলাক কৰি থাকা ৰেগুলাৰ বেসিছত ক্লাছ বিলাক কৰি গৈ থাকিবা তেতিয়াহে বুজি পাবা কাৰণ হেখৰ পালে গৈ ভিডিও ক্লাছ কৰিব তোমালোকৰ টাইম নহব কাৰণ লিখিবৰ কাৰণে অলপ সময় লাগে আৰু এই ক্লাছটোৰ যিখিনি পিডিএফ আছে সেইখিনি ডেসক্ৰিপচন বক্সত পাই যাবা তাতে গৈ পেলাই পিডিএফ লিংক এটা পাবা সেই পিডিএফ লিংকৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু ক্লাছ 1 অৰ চেপ্টাৰ 1 অৰ যিবোৰ চেপ্টাৰ 1 অৰ যিবোৰ তোমালোকৰ ভিডিও লেকচাৰ আছে সেই গুটেইবোৰৰ লিংক মই সিৰিয়ালি দি দিম সেই তাৰ পৰা তোমালোকে যিকোনো ধৰণৰ ক্লাছ এটা ক্লিক কৰি চাব পাৰা ঠিক আছে আৰু ভিডিওটো যদি ভাল পালা তেনলে লাইক কৰিবা লগতে বন্ধু বৰ্গৰ লগত তোমালোকে শেয়াৰ কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নোটিফিকেশন বেলটো প্ৰেছ কৰিব নাপাৰিবা কিয়নো নোটিফিকেশন বেলটো প্ৰেছ কৰিলে তোমালোকে ভিডিওৰ আপডেট সমূহ পাই থাকিবা ঠিক আছে গতিকে আজিলৈকে এৰিছো see you in the next class thank you